আমাৰ ইয়াতে ধৰক আজি 2 বছৰ ধৰি গৰাখহনীয়া হৈ আছে। আমি ইয়াৰ পৰা আমি প্ৰতিবাদ কৰি আছোঁ। চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। যোৱা 27 জুন তাৰিখত মই বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক আমি মেমৰেণ্ডম দিছোঁ। তাৰপিছতো আমাৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা ইঞ্জিনিয়াৰ আহিছিল। তেখেতসকলে ইয়াতে পৰিদৰ্শন কৰি গৈছে। আজি 4 দিন ধৰি কণ্টিনিউ ইৰ'শ্যন হৈ আছে। এই ক্ষেত্ৰত আমি কলগাছি চাৰ্কল অফিচাৰক আমি অৱগত কৰিছোঁ। বৰপেটা জিলাৰ উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমাৰ এই বিভাগৰ মন্ত্ৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই ইৰ'শ্যন যাতে কণ্ট্ৰল কৰিব পৰা যায়, তাৰ বাবে বৈজ্ঞানিকভাৱে যি পদ্ধতি ল'ব পৰা যায় সেইখিনি লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ বৰপেটা দুপৰি 2 নং লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল ইছলাম হুছেইন ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমাৰ এই চিকনি গাঁও পঞ্চায়তৰ অন্তৰ্গত চাউৰাচাৰা গাঁও আৰু পাথাৰত যেনেকৈ বেঁকী নদী গৰাখহনীয়া প্ৰবল ৰূপ ধাৰণ কৰিছে, এই ক্ষেত্ৰত আমাৰ সাংসদ ডাঙৰীয়াই বিশেষ ভূমিকা ল'ব লাগে। আমাৰ স্থানীয় বিধায়ক মাননীয় ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ। তেখেতসকলে যাতে আমাৰ এই দুখীয়া নিপীড়িত জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যাতে আমাক এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে বিশেষ ব্যৱস্থা লয়, তাৰ কাৰণে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। যোৱা 27 জুন তাৰিখে আমাৰ বাগবৰ সমষ্টিৰ পূৰ্বৰ বাগবৰ সমষ্টিৰ মাননীয় বিধায়ক চেয়াৰমান ডাঙৰীয়াই ইয়াত আহি পৰিদৰ্শন কৰি তেখেতে আমাক ইয়াত 5 লাখ টকাৰ এটা অনুদান ইয়াতে আগবঢ়াইছে। সেইখিনি টকাৰে আমি বেম্বো স্ক্ৰিনিঙৰ কাম চলি আছে আৰু সেইখিনি আমি কৰিছোঁ। কিন্তু তথাপিও আমি সেই ইৰ'শ্যন আমি ৰোধ কৰিব পৰা কোনো ব্যৱস্থা আমি ল'ব পৰা নাই। কি ধৰণৰ ক্ষতি হৈ আছে? কিন্তু ব্যাপক ধৰণে মানে আপোনাৰ চৰকাৰী ৰাস্তা PMGS ৰাস্তা উঠি গৈ আছে। ওচৰতে আপোনাৰ 50 মিটাৰ দূৰত আছে আমাৰ LP স্কুল এখন আছে, পুৰণা LP স্কুল, এই চাউৰাচাৰা প্ৰগতি প্ৰাথমিক বিদ্যালয়, আৰু আপোনাৰ অংগনবাদী চেণ্টাৰ এখন উঠি গৈছে। গতিকে ইয়াতে এই 4 দিনত আপোনাৰ পৰিয়াল মানে আমাৰ ইয়াতে শ বিঘা মাটি উচন হৈ গৈ আছে। বহুত ভাঙি আছে। আমি কোনো চৰকাৰীভাৱে আমি কোনো সাধাৰণ আমি সাহায্যসমূহ পোৱা নাই, কোনো ব্যৱস্থা পোৱা নাই। বহুত মানুহ চাওক ঘৰ বাৰী ভাঙি পেলাই ৰাস্তাৰে চাই ঘৰ এনে ৰাখি পেলাই ৰখি আছে। আমি ইতিমধ্যে আপোনাৰ ধৰক এইকেইদিনত 20-25টা মান গেছে। আগতো 200 মান পৰিয়াল গুচি গৈছে ইয়াৰ পৰা। আজি ৰাইজে গৰাখহনীয়া কাম কৰি আছে। মানে আমাৰ চেয়াৰমান আলী ডাঙৰীয়াই আমাক 5 লাখ টকা অনুদান আগবঢ়াইছিল। সেইখিনি পইচাৰে সামান্য পইচাৰে কি হ'ব পাৰে কওক? আমাৰ ইমান নেতা আছে, আমাৰ ইয়াত কোনো সুবিধা দিয়া নাই। নেতাবিলাক আমাৰ আহি নাচালেও একদিনো যে এই মানুহকেইটাৰ ইমান দুৰ্গতি, আমি অলপ যাই চাই আহোঁ। আমাৰ কি কয়, আমাৰ বিধায়ক, আমাৰ এই ML চাহেবও নাহে, ইপিনে আমাৰ এই MPও নাহে। আমাৰ বহুত দুৰ্গতি। আমি চৰকাৰক বিলম্বভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ ফালে অলপ দৃষ্টি নজৰে সহ নজৰে চাই আমাক কিবা ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ ৰাইজসমূহ একদম খুব দুৰ্ভিক্ষিত দেখা গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।